ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত কাৰ্গিল বিজয় যাত্ৰাৰ উপলক্ষে জোৱাৰ সমদল কাৰ্যসূচী আছিলে। তো আমি বিলাসীপাৰা জিলাৰ পৰা আজি এই কাৰ্যসূচী পালন কৰিলোঁ। কাৰণ আজিৰ দিনটোতে আজিৰ পৰা 26 বছৰ আগত 1999 চনত কাৰ্গিলৰ যুদ্ধত আজিৰ দিনটোত আমি জয়লাভ কৰিছিলোঁ। আমাৰ যি পাক সৈন্য আৰু উগ্ৰপন্থী মিলি আমাৰ কাৰ্গিল দখল কৰিছিল। আজিৰ দিনটোত পূৰা মুক্ত কৰা হৈছিল। সেইকাৰণে এই দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা পালন কৰি অহা হৈছে। আজিও এই কাৰ্যসূচীটো আমি ইয়াত বিলাসীপাৰা জিলাৰ পৰা সম্পন্ন কৰিছোঁ। ক'ৰ পৰা ক'লৈকে কাৰ্যসূচী? আমাৰ কাৰ্যসূচী আমাৰ জিলা কাৰ্যালয়ৰ পৰা আমি গান্ধী চৌকলৈকে গৈছোঁ। তাৰ পৰা ঘূৰি আহি আকৌ জিলা কাৰ্যালয়লৈকে আমাৰ 1.5 কিলোমিটাৰ পদযাত্ৰা জোৰ যাত্ৰা কৰিছোঁ। শহীদ গণতন্ত্রের পরাক্রমী আমি যে 26 বছর আগত যে কার্গিল যুদ্ধ জয়ী হয়েছিল, এই যুদ্ধত স্মরণ করার কারণে আমি প্রতিজন ভারতীয়বাসীক যে ভারতীয় পৃথিবীত কোনো কম নহয়, ভারতীয় সেনায় পৃথিবী আটাইতকৈ অত্যাধুনিক সেনা এই জনাবৰ কাৰণে মানুহৰ ভিতৰত দেশপ্ৰেম জগাবৰ কাৰণে এনেকুৱা আয়োজন প্ৰতি বছৰে আমাৰ দলে কৰি থাকে।